স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰেডি হৈছে বুলি মই গম পাইছোঁ আৰু আজি যিহেতু নিৰ্বাচন আগতে এটা ইংগিত দিয়া হৈছিলে যে নিৰ্বাচনৰ পিছদিনাখনে ফলাফল ঘোষণা কৰা হ'ব ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ কাইলৈ ফলাফল হয়তো ঘোষণা হ'ব স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰেডি হৈছে বুলি মই গম পাইছোঁ আৰু আজি যিহেতু নিৰ্বাচন আগতে এটা ইংগিত দিয়া হৈছিলে যে নিৰ্বাচনৰ পিছদিনাখনে ফলাফল ঘোষণা কৰা হ'ব ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ কাইলৈ ফলাফল হয়তো ঘোষণা হ'ব কাইলৈ ঘোষণা হ'ব আমাৰ ফলাফল ৰেডি হৈ আছে ঘোষণা হ'ব ইতিমধ্যে আপোনালোকে ভিডিঅ'টো দেখা পালে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই ঘোষণা কৰিছে বা তেখেতে জনাই দিলে যে অহাকালি যেহেতু 10 এপ্ৰিল আৰু অহাকালি কিন্তু কি কৰা হ'ব মেট্ৰিকৰ ৰেজাল্টটো ঘোষণা কৰা হ'ব আৰু ইয়াৰ আগতে যোৱা কিছুদিন আগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে অহা 10 এপ্ৰিলৰ তাৰিখৰ দিনাখন কি কৰা হ'ব মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব সেই মৰ্মে আজি কিন্তু ৰণোজ পেগু ডাঙৰীয়াই একেটাই কথা কৈছে বা তেখেতে কৈছে যে অহাকালি মেট্ৰিকৰ ৰেজাল্টটো ঘোষণা কৰা হ'ব এই কথাখিনি আপোনালোকে নিশ্চয় ভিডিঅ'টোৰ মাধ্যমে অৰ্থাৎ ৰণোজ পেগু ডাঙৰীয়াই যি কথাখিনি ক'লে আপোনালোকে তাৰ মাধ্যমে শুনিবলৈ হৈছে এতিয়া এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল যে ৰেজাল্টটো আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব এইটো কিন্তু এটা অতিকৈ গুৰুত্বপূৰ্ণ বিষয় আৰু বহুত সংখ্যক মানুহে নাজানে যে ৰেজাল্ট কেনেকৈ চেক কৰিব পাৰি সেৱাৰ তৰফৰ পৰা বা এনেকুৱা বহুত কেইটা ৱেবছাইট দিয়া হয় আৰু সেই ৱেবছাইটৰ জৰিয়তে আপোনালোকে ৰিজাল্টসমূহ অনলাইন যোগে অতি সহজতে চেক কৰিব পাৰে এতিয়া আগৰ নিচিনাকৈ কিন্তু এইবাৰো বহুত কেইটা ৱেবছাইট কি কৰা হৈছে মুকলি কৰি দিয়া হৈছে আপোনালোকে সেই ৱেবছাইটৰ জৰিয়তে ৰিজাল্টসমূহ চেক কৰিব পাৰিব এতিয়া ৰিজাল্টটো কেনেকৈ চেক কৰিব মই আপোনালোকৰ সুবিধাতে মোৰ টেলিগ্ৰাম চেনেলৰ কি কৰি ৰাখিছোঁ টেলিগ্ৰাম চেনেলত মই মানে বহুত কেইটা ৱেবছাইটৰ লিংক দি ৰাখিছোঁ অৰ্থাৎ যিকেইটা ৱেবছাইটত গৈ আপোনালোকে ৰিজাল্টসমূহ চেক কৰিব পাৰিব আৰু টেলিগ্ৰামৰ লিংকটো মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি ৰাখিছোঁ তাৰ পৰা আপোনালোকে ক্লিক কৰি ডাইৰেক্ট টেলিগ্ৰামত গৈ আপোনালোকে যিকোনো এটা ৱেবছাইটত গৈ আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব এতিয়া কথা হ'ল যদিও আপোনালোকে তথাপিও ৰিজাল্টটো চেক কৰিব পৰা নাই তেনেহ'লে কমেণ্টত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিবি মই নেক্সট এটা ভিডিঅ'ত দেখুৱাই আছোঁ যে আপোনালোকে কেনেকৈ ৰিজাল্টসমূহ অনলাইন যোগে অতি সহজতে চেক কৰিব পাৰিব তো ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব